ৰাস্তাটোৰ একদম নাচাৰি পইণ্টৰ পৰা কামাখ্যাৰ ওপৰলৈকে মানে মানুহৰ সমাগমটো কণ্ট্ৰল কৰাৰ কাৰণে দুটা তিনিটা বেৰিকেড লাইন আপ কৰি দিয়ে আৰু মাজে মাজে কণ্ট্ৰল কৰে তেতিয়া ভাঙি পৰে এইবেলো আজি দুদিন তিনিটা ডাঙৰ শিল্প কণ্ট্ৰল কৰিব আনিব পাৰে বহুতখিনি প্লাছ আৰু ৰাতি আপোনাৰ যেতিয়া ৰাতিপুৱা মন্দিৰামৰ কৰা হয় ৰাতি 7 বজাৰ লগে লগে যাতে আকৌ বন্ধ কৰি দিব সেইটো এটা ৰাস্তাই হৈছে ডাঙৰ ফিল কৰিছে দুটা ৰাস্তাৰ যদি ওপৰত কি ধৰণৰ ব্যৱস্থা ল'ব পাৰে কিন্তু ৰাস্তাটোৰ একদম নাচাৰি পইণ্টৰ পৰা কামাখ্যাৰ ওপৰলৈকে মানে মানুহৰ সমাগমটো কণ্ট্ৰল কৰাৰ কাৰণে দুটা তিনিটা বেৰিকেড লাইন আপ কৰি দিয়ে আৰু মাজে মাজে কণ্ট্ৰল কৰে তেতিয়া ভাঙি পৰে এইবেলো আজি দুদিন তিনিটা ডাঙৰ শিল্প কণ্ট্ৰল কৰিব আনিব পাৰে বহুতখিনি প্লাছ আৰু ৰাতি আপোনাৰ যেতিয়া ৰাতিপুৱা মন্দিৰামৰ কৰা হয় ৰাতি 7 বজাৰ লগে লগে যাতে আকৌ বন্ধ কৰি দিব সেইটো এটা অহা 22 জুন তাৰিখে দুপৰীয়া 2:56 যোৱাত প্ৰবৃত্তি হ'ব আৰু 25 তাৰিখে শেষ ৰাতি অৰ্থাৎ 3 বজাত নিবৃত্তি হ'ব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই সকলোখিনি ৰীতি নিয়ম পালন কৰি দেৱীৰ স্নান পৰ্ব নিত্য পূজা সমাপন কৰি আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম আৰু তীৰ্থযাত্ৰী দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে আমি আমাৰ দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই অম্বুবাচী মহাযুগ যাতে আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ প্ৰতিবাৰৰ দৰে এইবেলিও আমি আমাৰ কামাখ্যা অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সভাত অনুষ্ঠিত কৰি আমি তাতে এখন মেলাখন পৰিচালনাৰ কাৰণে এখন কমিটি গঠন কৰি দিছোঁ আমাৰ সকলো বিভাগ আমাৰ টুৰিজমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানে হওক বা স্বচ্ছতাই হওক বা অনাময় হওক যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম আৰু এইবাৰ আমি আশা ৰাখিছোঁ যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয় তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে ব্যতিক্ৰম নাথাকে কাৰণ আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ